নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত পতাকা উত্তোলন কাৰ্যসূচীৰ যি ফেচবুক লাইভ চলি আছিল আৰু সেই ফেচবুক লাইভৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন হত্যাৰ ভাবুকি প্ৰদান কৰা হয়। 1 কোটি টকাৰ বিনিময়ত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি। ফেচবুক লাইভৰ কমেণ্টত পাকিস্তান জিন্দাবাদ লিখিলে আব্দুল মুতালেব নামৰ এই একাউণ্টৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ অপেন হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। তাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য আৰু অৱশেষত এই লোকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নগাঁৱৰ ঘোৰাগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলাইছে মাৰাথন জেৰা। সামাজিক মাধ্যমত ৰাজহুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল এইজন ব্যক্তিয়ে কৈছে, মই লিখা পঢ়া নাজানো, মই LP স্কুললৈকে পঢ়িছো, মই কেনেকৈ ইংৰাজীত কমেণ্ট কৰিম। এয়া দুষ্কৃতিকাৰীয়ে মোৰ ফেচবুক একাউণ্ট হেক কৰি এনে কমেণ্ট কৰিছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হ'ল আব্দুল মুতালেব নামৰ এইগৰাকী ব্যক্তি। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আজি স্বাধীনতা দিৱসৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰবাৰ জেন আলফাৰ প্ৰসংগ। জেন আলফা এইবিলাক বাহিৰৰ কনচেপ্ট। মোৰ বাবে বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকল মোৰ বাবে পুত্ৰ আৰু জীয়ৰী। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। লগতে আজিৰ দিনটোত অসমত 8খনকৈ নতুন সমজিলা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত 8খন নতুন সমজিলা কমলপুৰ, ৰঙানদী, বৰহমপুৰ, চিচিবৰগাঁও, খুমঠাই, বৰখলা, চাবুৱাল, লাখুৱাল। আৰু আনফালে চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে পুনৰবাৰ সৰব মুখ্যমন্ত্ৰী। কৰ্তন হ'ব দৰমহা, দ্বিতীয় বিবাহ কৰোৱা চৰকাৰী কৰ্মচাৰীৰ বিপদ নিশ্চিত বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দ্বিতীয় বিবাহ কৰিলেই চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব 20% দৰমহা। পত্নীক এৰি দিলেও 20% দৰমহা কৰ্তন হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ। স্বাধীনতা দিৱসৰ দিনাই বহু বিবাহক লৈ কঠোৰ স্থিতি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ৰাজ্যত প্ৰযোজ্য হ'ব এই কঠোৰ নিৰ্দেশনা। দ্বিতীয় বিবাহ যিসকলে কৰায় সেইসকল চৰকাৰী কৰ্মচাৰীসকলৰ বিপদ অনিবাৰ্য। দ্বিতীয় বিবাহ কৰিলে 20% দৰমহা কৰ্তন কৰা হ'ব। লগতে বাল্য বিবাহক লৈও কঠোৰ স্থিতি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বাল্য বিবাহ বিৰুদ্ধে অভিযান চলি আছে আৰু ভৱিষ্যতেও অভিযান চলি থাকিব। কোনো কাৰণতেই অসমত বাল্য বিবাহ হ'বলৈ দিয়া নহ'ব। এইদৰে আজি স্বাধীনতা দিৱসৰ ভাষণ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে ঘোষণা কৰে কেইবাটাও কথা। পৰৱৰ্তী খবৰ, আজি স্বাধীনতা দিৱসৰ দিনটোতেই বিধায়ক অখিল গগৈ বহিছে অনশনত বহিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। সমগ্ৰ ভাৰততে স্বাধীনতা দিৱস আজি উদযাপন কৰা হ'ল যদিও স্বাধীনতা দিৱসৰ দিনটোতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন অখিলৰ। বান বিধ্বস্ত শিৱসাগৰত কেইবাটাও দাবীত অনশনত বহিছে বিধায়ক অখিল গগৈ। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি পুৱা 8 বজাৰ পৰা অনশনত বহে বিধায়ক অখিল গগৈ। শেহতীয়া প্ৰলয়নকাৰী বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণৰ দাবী বিধায়কগৰাকীৰ। ভয়াৱহ বানপানীৰ কাৰণ উদ্ধাৰ কৰি দোষীক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে। উজনিৰ বান সন্দৰ্ভত CBIৰ তদন্তৰ দাবী উত্থাপন কৰিছে অখিল গগৈয়ে। ক্ষতিগ্ৰস্ত জিলা 3খনৰ আন্তঃগাঁথনি শীঘ্ৰেই পুনৰ নিৰ্মাণৰ দাবী বিধায়কগৰাকীৰ। আজি 80 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। বানপীড়িত ৰাইজৰ হৈ এই আন্দোলন ঘোষণা কৰিছে অখিল গগৈয়ে। আন এটা ব্ৰেকিং নিউজ, মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইবাৰ
মন্ত্ৰী বিমল বৰা আজমলৰ ওচৰত হাজাৰ হাজাৰ কোটি টকা থাকিব পাৰে, 500 টকাকৈ দলিয়াই দিব পাৰে, কিন্তু অসমীয়াক কিনিব নোৱাৰে মৌলানা বদৰুদ্দিন আজমলে। শিৱসাগৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰা। অবৈধ বাংলাদেশীৰ ৰক্ষক মৌলানা বদৰুদ্দিন আজমলৰ 500 টকাত খিলঞ্জীয়া অসমীয়া বিক্ৰী নহয় বুলি মন্তব্য মন্ত্ৰী বিমল বৰাৰ। মৌলানা বদৰুদ্দিন আজমলে উজনি অসমৰ বানপীড়িত ৰাইজক যি 500 টকাকৈ প্ৰদান কৰিছিল আৰু সাহায্য আগবঢ়াইছিল, তাৰ পিছতেই মৌলানা বদৰুদ্দিন আজমলৰ ভৰিত ধৰি সেৱা লৈছিল অসমীয়া খিলঞ্জীয়া মহিলাই। আৰু ইয়াকে লৈ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আজি এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে মন্ত্ৰী বিমল বৰাক। মৌলানা বদৰুদ্দিন আজমল বাংলাদেশীৰ ওচৰত কেতিয়াও অসমীয়া বিক্ৰী নহয়। এইদৰে মৌলানা বদৰুদ্দিন আজমল সন্দৰ্ভত আজি পবিত্ৰ স্বাধীনতা দিৱসৰ দিনটোতেই মন্ত্ৰী বিমল বৰাই কৰিছে এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য। অন্য এটা খবৰ, পুনৰবাৰ আৰম্ভ হ'ব ৰাজ্যত উচ্ছেদ অভিযান। সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটত পুনৰ হ'ব বৃহৎ উচ্ছেদ অভিযান। অৱশেষত আঁতৰিল ন্যায়ালয়ৰ বাধা। ন্যায়ালয়ে যি বাধা দিছিল সেই বাধা আঁতৰিছে আৰু অতি শীঘ্ৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান। ন্যায়ালয়ৰ বাধাৰ বাবে বন্ধ হৈ আছিল উচ্ছেদ অভিযান। অহা 18 আগষ্টত গেলাজান আৰু 3 নং ৰজাপুখুৰীত প্ৰশাসনৰ ফালৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰিছে। পুনৰবাৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডজাৰ নীতি উৰিয়ামঘাটত। আজি স্বাধীনতা দিৱসৰ দিনটোতেই কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বন্দে মাতাৰম গীতটোক কংগ্ৰেছৰ একাংশ নেতাই খণ্ডিত কৰিছিল। পুনৰ এবাৰ এই গীতটোক তুলি ধৰিছে ভাৰত চৰকাৰে। আজি লালকিল্লাত বন্দে মাতাৰম গীতটো সম্পূৰ্ণৰূপে প্ৰতিধ্বনিত হৈছে। এইদৰে কংগ্ৰেছ দলৰ সন্দৰ্ভতো আজি খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অন্য এটা খবৰ, প্ৰতিখন গাঁও নগৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ পৰিকল্পনা। ৰাজ্যখনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ পৰিকল্পনা নিজেই সদৰি কৰিছে এই কথা। অহা 4 বছৰত অসমক নতুন ৰূপত গঢ়াৰ সংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমক দেশৰ ভিতৰতেই নৰূপ দিবলৈ বৃহৎ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। 50,000 কোটি টকা অসমৰ বিভিন্ন মূলধনী কামত বিনিয়োগ কৰা হ'ব বুলি ঘোষণা। অসমৰ ৰাস্তা ঘাট, বিদ্যালয়, চহৰীকৰণ, গ্ৰাম্যাঞ্চলৰ উন্নতিত ব্যৱহৃত হ'ব এই ধনৰাশি। 5 বছৰত ভাৰত চৰকাৰৰ পৰা 1 লাখ কোটি ধনৰাশি অনাৰ চেষ্টা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ সংকল্প। অহা 4 বছৰত অসমক আৰু বেছি উন্নত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অহৰহে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বানপীড়িতৰ কাষত আমি সদায় আছো। আজি লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বানপীড়িতৰ প্ৰসংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত শুনিবলৈ পোৱা গ'ল। বানপীড়িতৰ কাষত আমি সদায় আছো বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ স্বাধীনতা দিৱসৰ দিনাই বানপানীক লৈ উদ্বিগ্নতা প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আমি সদায় বানপীড়িতসকলৰ কাষত আছো। বানপীড়িত পৰিয়ালৰ কাষত সমগ্ৰ দেশবাসী সদায় আছে। লালকিল্লাৰ পৰাই বানক লৈ ৰাজহুৱা মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ স্বাধীনতা দিৱসৰ আজি পবিত্ৰ দিনটোত বানপীড়িত লোকক উদ্দেশ্যি এইদৰে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বানপীড়িত পৰিয়ালৰ কাষত সদায় আছে কেন্দ্ৰীয় চৰকাৰ। সকলো প্ৰকাৰে বানপীড়িত পৰিয়ালক সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে। ভাৰতৰ বিভিন্ন ৰাজ্যত বানত ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্তক উদ্দেশ্যি আজি লালকিল্লাৰ পৰাই এইদৰে কেইবাটাও মন্তব্য কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ বানপীড়িতসকলক লৈ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য, 2047 চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ হ'ব আমাৰ সংকল্প আৰু সপোন আটাইতকৈ ডাঙৰ। লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে ভাৰতক লৈ ভৱিষ্যতৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2047 চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ হ'ব বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ 1 কোটি যুৱ প্ৰজন্মক দিয়া হ'ব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ AI প্ৰশিক্ষণ। যুৱ প্ৰজন্মৰ বাবে বিনামূলীয়া অনলাইন কোচিঙৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
দেশৰ জেনজিক উদ্দেশ্যি আজি স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতেই এই ডাঙৰ ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত এইদৰে জেনজিক উদ্দেশ্যি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লোকপ্ৰিয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বাৰ্তা প্ৰেৰণ। কোনেও ভুল নকৰিব। স্বাধীনতা দিৱসৰ দিনটোতেই লোকপ্ৰিয়ক লৈ এই জৰুৰী বাৰ্তা দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী বিষয়াৰ নাম ভুলকৈ সন্নিৱিষ্ট কৰিব পাৰে। স্বাধীনতা দিৱসৰ দিনাই লোকপ্ৰিয়ক লৈ এই জৰুৰী ঘোষণা। যদি বানান ভুলকৈ সন্নিৱিষ্ট কৰে হ'ব সমস্যা। যিমানেই সঠিক তথ্য প্ৰদান কৰিব সিমানেই উন্নতি হ'ব জাতিৰ। ভুল নহ'বলৈ ডিজিটেলভাৱে লোকপ্ৰিয়লৰ কৰক পঞ্জীয়ন। নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ পৰা সহায় বিচাৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লালকিল্লাৰ পৰা লোকপ্ৰিয়লক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণা। লোকপ্ৰিয়ল যাতে সকলোৱে ভালকৈ কৰে তাৰ বাবে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো। AIUDFৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। নগাঁও লোকসভাৰ উপ নিৰ্বাচন সন্দৰ্ভত AIUDF আৰু বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। AIUDF আৰু মৌলানা বদৰুদ্দিন আজমল হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বি টিম। বিজেপিৰ বি টিম হৈ কাম কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বিজেপিক সহায় কৰিবলৈ নগাঁও লোকসভাৰ উপ নিৰ্বাচনত প্ৰাৰ্থী ঘোষণা কৰিছে AIUDFে। কিন্তু কংগ্ৰেছেই নগাঁও লোকসভাৰ উপ নিৰ্বাচনত জয়লাভ কৰিব। এইদৰে মৌলানা বদৰুদ্দিন আজমল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। অন্য এটা খবৰ, বানপানীৰ অজুহাত নে চৰকাৰৰ ব্যৰ্থতা? টিম অসমৰ নামত কি চলিছে? দেৱব্ৰত শইকীয়াৰ এই প্ৰশ্ন। টিম অসমৰ নামত প্ৰকৃততে চলিছে কি ৰাজ্যত? বানপানীৰ অজুহাত নে চৰকাৰৰ ব্যৰ্থতা? বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই প্ৰশ্ন। শাসক পক্ষৰ নেতাসকলে বানপানীৰ বিভিন্ন কাৰণ দৰ্শাই নিজৰ ব্যৰ্থতা থকাৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ। ৰাইজৰ গুৰুত্বপূৰ্ণ দাবীসমূহ চৰকাৰে পূৰণ নকৰাৰ বাবে প্ৰলয়নকাৰী বান হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কেন্দুগুৰি অঞ্চলত মথাউৰি নিৰ্মাণৰ বাবে 60 কোটি টকা অনুমোদন দিয়া হৈছিল। কিন্তু এই কথা মুখ বিধায়ক হৈ থকা সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই কেতিয়াও অৱগত কৰা নাছিল। মুখ্যমন্ত্ৰীয়ে সদনত টিম অসম হিচাপে কাম কৰাৰ কথা কৈছিল। অসম আমি বিৰোধী হিচাপে গঠনমূলক সমালোচনা আৰু ভাল কামত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। চৰকাৰে সঁচাকৈ ৰাজনীতিৰ ঊৰ্ধত গৈ ৰাইজৰ বাবে কাম কৰিছেনে? প্ৰশ্ন কৰিছে দেৱব্ৰত শইকীয়াই। নে কেৱল নিজৰ দলীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিছে বিজেপি চৰকাৰে? এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে দেৱব্ৰত শইকীয়াই। অন্য এটা খবৰ, ভাৰতত প্ৰচলন হ'ব প্লাষ্টিকৰ টকা। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই লাভ কৰিলে অনুমোদন। অতি শীঘ্ৰেই ভাৰতত আহি আছে প্লাষ্টিকৰ টকা। কাগজৰ টকাৰ পৰিৱৰ্তে সাধাৰণ ৰাইজৰ পকেটত থাকিব এতিয়া প্লাষ্টিকৰ টকা। ইতিমধ্যেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই লাভ কৰিছে অনুমোদন। ভাৰতত ব্যৱহাৰ হ'ব প্লাষ্টিকৰ নোট। কি হ'ব কাগজৰ নোটসমূহৰ? প্ৰথম পৰ্যায়ত 100 কোটি নোট মুকলি কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। পূৰ্বৰ 10-20 টকীয়া কাগজৰ নোট হ'ব প্লাষ্টিকৰ। পৰীক্ষা সফল হ'লেই দেশত প্ৰচলন হ'ব প্লাষ্টিকৰ নোট। পৰীক্ষামূলকভাৱে ভাৰতত মুকলি কৰা হ'ব প্লাষ্টিকৰ নোট। ট্ৰায়েল সফল হ'লেই নোটসমূহ নিয়মিতভাৱে জাৰি কৰিব। ৰাজ্যসভাত এই তথ্য প্ৰদান কৰে বিত্তমন্ত্ৰীয়ে। কাগজৰ 10 আৰু 20 টকীয়া নোট বন্ধ কৰা নহ'ব। দুয়োবিধ নোট একেলগে চলি থাকিব বুলি উল্লেখ। কিন্তু পৰ্যায়ক্ৰমে কাগজৰ বন্ধৰ পৰিকল্পনা কৰিব পাৰে চৰকাৰে। পলিমাৰ নোট কাগজৰ সলনি বিশেষ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। এই নোট অধিক শক্তিশালী আৰু ক্ষতিৰ সম্ভাৱনা কম। এনে নোট ইতিমধ্যেই বিশ্বৰ বহু দেশত ব্যৱহাৰ হৈ আছে। ভাৰতত ব্যৱহাৰ হ'ব প্লাষ্টিকৰ নোট।